उच्चतर माध्यमिक की अंतिम परीक्षा में उत्कृष्ट सफलता हासिल कर ढेकिया जुली राजस्व चक्र क्षेत्र के 2 नंबर बच्चा सिमलू गांव का नाम रोशन किया। नूर आलम नामक एक छात्र ने इसी के तहत आज नॉर्थ ईस्ट अल रमजान इस्लामिक फाउंडेशन के पदाधिकारी छात्र के घर 2 नंबर बिछा सिमलू गांव में पहुंचकर उसे सम्मानित किया। उल्लेखनीय है कि नूर आलम ने हाल ही में घोषित उच्चतर माध्यमिक अंतिम परीक्षा में विज्ञान शाखा से 83.8% अंक प्राप्त कर 4 विषयों में लेटर मार्क्स के साथ प्रथम श्रेणी में उत्तीर्ण होने में सफलता पाई है। इस उपलब्धि के लिए आज छात्र को असीमिया फूलाम गमोचा पहनाकर सम्मानित किया गया तथा फाउंडेशन की ओर से प्रशस्ति पत्र भी प्रदान किया गया। সঁচাকৈ আজি ভাল লাগিছে আমাৰ এই অনুষ্ঠানখন পাতি। উচ্চতৰ 2026 চনৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ফালৰ পৰা যি পৰীক্ষা হাই ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিছিলে, সেই অনুষ্ঠিত পৰীক্ষাত আমাৰ 2 নং বচা শিমলুৰ নূৰ আলম নামৰ এজন ছাত্ৰ তেখেতে সুখ্যাতিৰে ভাল নাম কৰিবলৈ সক্ষম হৈছে। প্ৰথম বিভাগত 4টা লেটাৰ লৈ উত্তীৰ্ণ হৈছে। 80%ৰো অধিক নম্বৰ পাই তেখেতে উত্তীৰ্ণ হোৱাত আমি আল ৰমজান ইছলামিক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন পত্ৰৰে তেখেতক সন্মানিত কৰিছোঁ আৰু ফুলাম গামোচাৰে তেখেতক সন্মানিত কৰিছোঁ। আমাৰ পৰিকল্পনা হ'ল নৰ্থ ইষ্ট আল ৰমজান ইছলামিক ফাউণ্ডেশ্যনৰ পৰিকল্পনা হ'ল যে দুৰ্গম এলেকাৰ পৰা দুখীয়া ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিলে ভৱিষ্যত যাতে ডাঙৰ মানুহ MBBS হওক বা ইঞ্জিনিয়াৰি হওক মানে অৰ্জন কৰিব পাৰে, সেই বেলিকাত আমি বিভিন্ন সহায় সহযোগ আগবঢ়াম, এইটো আমাৰ পৰিকল্পনা। গতিকে আমি ৰাইজকো আমি আহ্বান জনাম যে নৰ্থ ইষ্ট আল ৰমজান ইছলামিক ফাউণ্ডেশ্যনৰ লগত জড়িত হওক আৰু দুখীয়াৰ কাৰণে সহায় কৰিবলৈ আগবাঢ়ি আহক। এইখিনি আমাৰ কথা। হয়, চাওক, আমি নৰ্থ ইষ্ট আল ৰমজান ইছলামিক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অতিকৈ দুৰ্গম অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এইবেলি আপোনাৰ 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুফল কঢ়িয়াই আনিছে, তেওঁলোকক বিচাৰি সম্বৰ্ধনা জনাই আছোঁ আৰু এই পিছপৰা অঞ্চলত এটা শৈক্ষিক পৰিৱেশ গঢ়ি উঠক তাকে কামনা কৰি আমি আজি 2 নং বচা শিমলু বৰচলা সমষ্টিৰ অতিকৈ পিছপৰা, য'ত নেকি এখন চাইকেল চলাই অহা যোৱা কৰা ৰাস্তা নাই, তেনেকুৱা এখন গাঁৱত আহি উপস্থিত হৈছোঁ। নূৰ আলম হকৰ ঘৰত। তেখেতৰ পিতৃৰ নাম হ'ল আইনুল হক আৰু তেখেতে এইবেলি আপোনাৰ ছায়েন্স ষ্ট্ৰীমত 83.8% লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু গোটেই বৰচলা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। তাতে আমি উৎফুল্লিত হৈছোঁ আৰু গোটেই অঞ্চলবাসী যাতে তেখেতৰ এই যুৱচামে তেখেতৰ আদৰ্শ গ্ৰহণ কৰে, এটা শৈক্ষিক পৰিৱেশ গঠন হয়, তাকে আগত ৰাখি আজি আমি নৰ্থ ইষ্ট আল ৰমজান ফাউণ্ডেশ্যনে হয়তো এটা অনুষ্ঠান পাতি আমি সম্বৰ্ধনা জনাব পাৰিলোঁ হয়। আমি ঘৰে ঘৰে আসাৰ উদ্দেশ্য হৈছে যাতে অঞ্চলটোত এটা শৈক্ষিক পৰিৱেশ গঠন হয়, বাকী যুৱ প্ৰজন্মৰ যিখিনি শিক্ষা অৰ্জন কৰি আছে নাইবা এইবাৰ আকৌ 27ত দিব পৰীক্ষা, তেওঁলোকে যাতে এই নূৰ আলমক আদৰ্শ হিচাপে গ্ৰহণ কৰি ভৱিষ্যতে যাতে সুখ্যাতি অৰ্জন কৰিব পাৰে, তাকে উদ্দেশ্য আগত লৈ আমি আজি নূৰ আলম হকৰ ঘৰত আহিছোঁ আৰু নূৰ আলমৰ অভিভাৱকক আমি আশ্বস্ত কৰিছোঁ যাতে ভৱিষ্যতে যদি কিবা ক্ষেত্ৰত প্ৰয়োজন হয় আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যিখিনি সহায় সহযোগ লাগে আমি সম্পূৰ্ণ কৰিম আৰু নূৰ আলম হকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি আজি আমাৰ ফালৰ পৰা চিম্পলি এটা সম্বৰ্ধনাৰ অনুষ্ঠান কৰিছোঁ আৰু এই অনুষ্ঠানত আমাৰ গোটেই ফাউণ্ডেশ্যনৰ সদস্য আৰু ডাইৰেক্টৰ তথা সভাপতি, আমাৰ ছেক্ৰেটাৰী সকলো আছে, সকলো বিষয়ববীয়া আছে উপস্থিত, যাতে এই অঞ্চলৰ এই নূৰ আলম হকে ভৱিষ্যতে এজন সমাজ সেৱক হিচাপে সুখ্যাতিৰে আপোনাৰ হয়তো IPS IAS ডক্টৰেই আপোনাৰ হওক অথবা IAS IPS হওক, যাতে তেনেকুৱা কিবা এটা সফলতাৰ শিখৰ পায় তাকে কামনা কৰি আজি আমি এই অনুষ্ঠানখন আয়োজন কৰিছোঁ।